মাৰ্গ, এটা হৈছে ভক্তি মাৰ্গ আৰু এটা হৈছে কৰ্ম মাৰ্গ। যাৰ যিটো ইচ্ছা আছে সেই মাৰ্গত যাব পাৰে। ভগৱানক লাভ কৰাৰ তিনিটা মাৰ্গ হৈছে জ্ঞান আৰু কৰ্ম আৰু ভক্তি। যেনেকৈ এই স্থানলৈ আহিবলৈ হ'লে ৰাস্তাত তিনিটা ফালৰ পৰা আছে, এটা গাঁৱলীয়া পথ, এটা চহৰীয়া পথ আৰু এটা বাইপাছ। হয়নে বাৰু? আছেনে বাৰু? কোনোবা যদি বাইপাছেদি আহিম বুলি ভাবে ইয়াত আহিব পাৰে, নাই বোলে মই গাঁৱৰ ভিতৰে ভিতৰে আহিম বুলি ক'লেও আহিব পাৰে, তাকো কোনো বাধা নকৰে। আৰু কোনোবা ভাবে যে নাই মই মৰিগাঁও টাউন হয় যাম য'ত পাই কিনি আহিম সেই বুলি ক'লেও বাধা নাই। গতিকে এই কথাটোকে তত্ত্বটোকে কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তিত বুজাই দিছে যে কেহু বোলে জ্ঞানে গতি, কেহু বোলে কৰ্মে, তোমাৰ সন্মত এইটো ভকতিৰ পথ। গতিকে হে নাৰায়ণ, হে কমল নয়ন, মই বুজি পোৱা নাই যে ঋষিসকলে দেখোন একমত নাই, একমতি নাই। বোলে ঋষিসকলে কি কৈছে, ঋষি সমস্তৰ কিয় একমতি নাই? কেহু বোলে কৰ্মে, কেহু বোলে জ্ঞানে গতি, তোমাৰো সন্মত পথ কেৱলে ভকতি। একে বেদ বাক্য কিয় ভৈলা মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা। উদ্ধৱৰ প্ৰশ্ন আহিছে। কোনোবাই কয় দেখোন যাগ যজ্ঞ পূজা কৰি ঈশ্বৰক লাভ কৰিব পৰা যায়। ভগৱানক যিহে পৰম আনন্দ সুখটো যাগ যজ্ঞ পূজা পাতল কৰাৰ পিছতে সেই আনন্দটো পোৱা যায়, সেই আনন্দ বৰ্ণ। আকৌ কোনোবাই কৈছে বোলে অষ্টাংগ যোগৰ দ্বাৰা, যোগ সাধনৰ যোগেদি, যম নিয়ম সংযমৰ যোগেদি ঈশ্বৰক লাভ কৰিব পৰা যায়, জ্ঞানৰ যোগেদি। আকৌ তুমি কৈছা যে শ্ৰৱণ কীৰ্তনৰ যোগেদি তোমাৰ ভকতি কৰিলে বোলে তোমাক লগ পোৱা যায়। তা আমি আপোনালোকক কৈ দিলোঁ যে তিনিটা মাৰ্গ আছে। এটা মাৰ্গ হৈছে কৰ্ম মাৰ্গ, যাগ যজ্ঞ পূজা পাতল, এইটো হৈছে টাউনীয়া ৰাস্তা। এই তিনিটা ৰাস্তা গৈ কিনে এটা ৰাস্তাত মিলি গৈছে, মিলিছে নে? কোনোবা যদি ভাবে যে মই বোলে নাই চহৰ হৈ কিনি যোৱা ভাল বুলি ভাবে, তেনেহ'লে তেওঁ ৰাস্তাটোত জাম জোট পাই কিনি আহিব, সময়টো তেওঁৰ খৰচ হৈ গুচি যাব। বুজি পাইছেনে কথাটো? যাগ যজ্ঞ পূজা পাতলৰ যোগেদি ঈশ্বৰক নাপায় বুলি বেদে কোৱা নাই, পায় বুলিয়ে কৈছে। কিন্তু সেই যাগ যজ্ঞ পূজা পাতলেদি যদি ঈশ্বৰক ভজে তেনেহ'লে ৰাস্তাটো জটিল হয়, কঠিন হয়, দুষ্কৰ হয়, কাঁইটীয়া ৰাস্তা নাপাবই। হয়তো কৰ্ম মাৰ্গত তুমি ঈশ্বৰক অলপমান ঢিলাকে কৈছে আৰু নাপাবও পাৰে, অলপ ঢিলাকে কৈছে। সেইকাৰণে সেই মাৰ্গটোত উদ্ধৱক কৈছে যে সেই মাৰ্গটো তুমি এৰিব লাগিব। সেইটো কিন্তু বেদৰ মাৰ্গ আগতে। ভগৱানে বেদক আকৌ মিছা ক'ব নোৱাৰে নহয়। বেদে কৈ আছে, হয় নাই বাৰু? ইয়াত কৈছে নহয় ভাগৱতত, কৈছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পাৰিছেদ যাত্ৰা তুমি বিনে নাহি আন, মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত, পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদবাণী, কহিলো ব্ৰহ্মাত্ময়ী উধাৰিয়া আনি। বেদে যেনে কহৈ তাক শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী, কেৱলে আমাতো মাত্ৰ বৈবেক শৰণ, শৈবেক কৰ্মমল তেজী দেৱেহে প্ৰসন্ন। ভগৱানে কৈছে যে কৰ্মৰ কুচিলা বাণী আকৌ শুনা মহামানী, যিটো নাম নধৰে আমাৰ, জনম গোৱাইলা মিছা, নুশুনে কৃষ্ণৰ কথা, তাৰেহে কৰ্মত অধিকাৰ। যোনে যাগ যজ্ঞ পূজা পাতল কৰি আছে, ভগৱান ঈশ্বৰ গীতা ভাগৱত দশম কীৰ্তন ৰত্নাৱলীত কৈ আছে যে নাম ধৰ্মই শ্ৰেষ্ঠ, কিন্তু ভগৱানৰ বাণীটো তেওঁ নুশুনি
আকৌ যাগ যজ্ঞ পূজা পাতল কৰি আছে তো গতিকে ভগৱানে কৈছে তাত মোৰ দুখ নাই তেওঁ যিটো ইচ্ছা গৈছে সেইটো কৰি থাকক লাহে লাহে কৰ্মমান তেওঁ ত্যাগ কৰিব এসময় আৰু লাহে লাহে তেওঁ ভক্তি মাৰ্গত আহিব কিন্তু তাক বলেৰে আনিব পৰা নাযায় যেতিয়া তেওঁ বুজিব নিজে অধ্যয়ন কৰিব অন্তৰ সং ল'ব ভকতৰ সং কৰিব ঈশ্বৰৰ ভক্তি লাভ কৰিব তেতিয়া ঈশ্বৰক যেতিয়া জানিব তেতিয়া তেওঁ সেই মাৰ্গটো ত্যাগ কৰি ভক্তি মাৰ্গত আহিব তাৰপিছত জ্ঞানৰ কথা কৈছে এই উদ্ধৱ তুমি জ্ঞানতো বেছি জোৰ নিদিবা কাৰণ কলিযুগৰ মানুহ অষ্টাংগ যোগ যম নিয়ম সংযম এইবিলাক কৰিবও নোৱাৰে আৰু এইবিলাক সাধন বহুত কষ্টকৰ হয় সেইকাৰণে উদ্ধৱক কৈছে জ্ঞানে গতি কহৈ বেদ এই জ্ঞানে গতি কহৈ বেদ শুনা তাৰ পৰিছেদ আছই জ্ঞান ভকতিৰ মাজে আছই জ্ঞান ভকতিৰ মাজে ভকতি কৰন্তে আপুনি উপজয় জ্ঞান যুগ চিন্তি মৰে মিছা কাজে গতিকে সেই যুগ সাধন কৰি মিছাকে তুমি নমৰা গতিকে সেইকাৰণে উদ্ধৱক কৈছে সেই উদ্ধৱ মোৰ যিটো আজিৰ যিটো মাৰ্গ আপোনালোক লৈছে এইটো হৈছে শ্ৰৱণ কীৰ্তন মাৰ্গ কোটি কোটি জন্মৰ পুণ্য আপোনালোকৰ সঞ্চিত হৈ গ'ল ইহলোক আৰু পৰলোক দুটা আজি পৰলোকৰ বৃত্তটো জমা হৈছে ইহলোক আৰু পৰলোক ইহলোকৰ বৃত্তটো আপোনালোক ধন টকা পইচা চাকৰি কৰি বিভিন্ন বেপাৰ বাণিজ্য কৰি উপাৰ্জন কৰিছে সেই বৃত্তটো টকাটো ধনটো বেংক বেলেঞ্চটো হয়নে বাৰু সেই বেংক বেলেঞ্চটো হয়তো আপুনি মই খাব পাৰিবও পাৰোঁ আৰু কেনেবাকৈ ৰিটায়াৰ হোৱাৰ পিছত কিবা হঠাৎ যদি হয় কিনি অহৰি ওৰাং হৈ যায় তেনেহ'লে ধনবিলাক আনে খাব নাই বাৰু আনে খাব নাই ধন কিন্তু আজি যিটো ঈশ্বৰৰ কথা শুনিছোঁ আমি এইটো পৰলোকৰ বৃত্ত বুলি কৈছে এইটো ধন আপুনি এই আত্মাৰ পোষণ হৈছে আত্মাটোৰ খাদ্য আজি আপুনি মই খুৱাই আছোঁ বাকী অনেক জনীত আমি ভ্ৰমণ কৰিলোঁ 84 লক্ষ জনী আমি গাধৰ পেটত সোমাই আহিছিলোঁ গৰুৰ পেটত সোমাইছোঁ গৰুজনীও মোৰ মা আছিল গাধজনীও মোৰ মা আছিল হয়নে আমি জেঠীৰ পেটত সোমাই আহিছোঁ হয়নে আমি অনেক 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত কৃষ্ণই কৃপা কৰি দয়া কৰি এইবাৰ আমাক মানুহৰ জন্ম দিছে এই মানুহৰ জন্মটো বহুত দুৰ্লভ বুলি কৈছে এইটো গোল্ডেন চান্স পাইছোঁ আপুনি হৰি এইটো গোল্ডেন চান্স 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায় তেতিয়াই ভগৱানে দয়া কৰি কৃপা কৰি মানুহৰ জন্ম দিয়ে বিষ্ণু পুৰাণত আছে আপুনি মই বোলে গছ গছনি তৰুলতা তীৰ্ণ হয় 20 লাখ বাৰ জন্মগ্ৰহণ হৈছিল বোলে স্থাৱৰ বিংশতি লক্ষম স্থাৱৰ বিংশতি লক্ষম গছ গছনি হৈ কিনি আপুনি মই 20 লাখ বাৰ জন্মগ্ৰহণ কৰিছোঁ জলজম নৱলক্ষণ জলত আমি পানীত আপুনি মই 9 লাখ বাৰ কীট পতংগ মাছ ভেকুলী হৈ জন্মগ্ৰহণ কৰিছোঁ স্থাৱৰ বিংশতি লক্ষম জলজম নৱলক্ষণ কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ 10 লক্ষঞ্চ পক্ষিণাম 30 লক্ষঞ্চ পশুনাম চতুর্লক্ষণ বানর তত্ত্ব মনুষ্যানাম প্রাপত্যন্তে কর্মণা সাধয়তে 20 লাখ বার গছ গছনি 9 লাখ বার মাছ ভেকুলী কাছ আৰু 11 লাখ বার আমি উভচৰ প্ৰাণী আৰু 10 লক্ষ বার চৰাই চিৰিকটি 30 লাখ বার পশু পক্ষী পশুজনী বাঘ সিংহ ভালুক গাধ মেকুৰী কুকুৰ বিলাই সব নাম বিড়াল লেকে শিয়াল লেকে তাৰপিছতে 4 লাখ বার বোলে আমি বানৰ জন্ম পাইছোঁ
এনেকে 84 লক্ষ অতিক্ৰম কৰাৰ পিছত আৰু কিমান 84 লক্ষ অতিক্ৰম, কোটি 84 লক্ষ কোটি জন্ম অতিক্ৰম কৰি আমি যেতিয়া ভাগৰি যায় জীৱাত্মাটোৱে, তেতিয়া ভগৱানে ভাবে এই জীৱটোক বোলে এবাৰ মানুহৰ জন্ম দি দিয়াই ভাল, এইটো এটা গোল্ডেন চান্স দিছে আপুনি, কিজানি মোৰ ভক্তি কৰিব, হৰি ভক্তি কৰিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, এ ভাৰত ৰত্নৰ দীপ মনুষ্য হৰিৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হেনয় বা নিজ পাই যিটো জীৱনত ৰিলা, তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য হৰিৰ নৌকা, ৰাম নাম মহাৰত্ন হার, হেনয় বাণিজ্য পায় যিটো জীৱন অতৰিলা, তাত পৰে দুখী আউৰ। গতিকে যিজন মানুহৰ জন্ম পায় ঈশ্বৰৰ নাম নলয়, ভগৱানৰ ভকতি নকৰে, সেইজনক আত্মঘাতী বুলি কৈছে শাস্ত্ৰই। আত্মঘাতী শব্দটো সুচাইড বুলি ক'লে ভালকৈ বুজা যায়, ইংৰাজীত ক'লে ভালকৈ বুজা যায় সুচাইড। মানুহে কয় নহয় সুচাইড কৰিলে, ডেকা ল'ৰাটো সুচাইড কৰিলে, গাভৰু ছোৱালীজনী সুচাইড কৰিলে, মানুহটোৱে সুচাইড কৰিলে। সুচাইড মানে কি বুলি কৈছে, শাস্ত্ৰসন্মত সুচাইড কিটো বুলি কৈছে, কোনে সুচাইড কৰিছে বোলে ডিঙিটোত বোলে ৰছীটো মেৰিয়াই গছটোত ওলমি যোৱাটোক সুচাইড বুলি কোৱা নাই ভাগৱতে। ভাগৱতে কৈছে মানুহৰ জন্ম পাই যিসকল ব্যক্তিয়ে ঈশ্বৰক নভজে সেইজনকে আত্মঘাতী বুলি কৈছে। গতিকে আপুনি মই আত্মঘাতী নহয়, কাৰণ আপুনি মই ঈশ্বৰক ভজিছোঁ, হয়নে বাৰু? আজি ঈশ্বৰৰ কথা খন্তেক সময় হ'লেও আমি শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ। ভগৱানৰ কথা বোলে বহুত জানিব লাগে, বহুত শুনিব লাগে, বহুত পঢ়িব লাগে, এই বুলি ক'তো লিখা নাই। মহাপুৰুষ গুৰুজনাই কৈছে, নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে, নলাগে ভক্তিত অমৃত বিস্তৰ শাস্ত্ৰ জানিবে, তপ জপ যজ্ঞ হবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট সন্তনাৰায়ণ। কেৱল ভগৱানক চিনি পাব যে ভগৱান সমস্ত জগতৰ সমস্ত শৰীৰত বিদ্যমান আছে। এ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহি পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। গতিকে গোটেই চৰাচৰ জগতত মানুহৰ, অকল মানুহেই নহয়, গোটেই চৰাচৰ জগতত হৰিময় দেখিব কৈছে আমাৰ গুৰুজনে, হয়নে? সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি বুলি। সকলো প্ৰাণীৰ শৰীৰত আমি কৃষ্ণ ভাৱপন্না হ'ব লাগিব। কৃষ্ণ ভগৱান যে আছে এইটো আমাৰ ভাৱনাত আহিব লাগিব। বিশেষত মনুষ্য গণত যিটো নহয়, কিন্তু প্ৰথমে আপুনি মই মানুহৰ পৰা আৰম্ভ কৰিব কৈছে গুৰুজনে, হয়নে? কুকুৰ চিগাল গদৰ বড়ো আত্মৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। গতিকে আমি সমস্ত প্ৰাণীত যে ঈশ্বৰ আছে এই তত্ত্বটো, বা আমাৰ হৃদয়ত যে পৰমাত্মা আছে এই তত্ত্বটো দেখুৱাবৰ কাৰণে, বুজাবৰ কাৰণে মহাপুৰুষ গুৰুজন তথা কৃষ্ণই উদ্ধৱক এই ৰহস্য ভক্তিৰ কথাটো কৈ আছে যে তুমি যাগ যজ্ঞ পূজা পাতল কৰিলে তোমাৰ কষ্ট হ'ব। আজি এই যে ভাগৱত পাঠ হৈছে, এনেকুৱা ভাগৱত পাঠ, গীতা পাঠ, ভগৱানৰ নাম য'ত লয়, মোৰ নাম য'ত লয়, সেই নামকে তুমি আশ্ৰয় কৰি ভক্তি মাৰ্গত তুমি খোজকাঢ়ি ভক্তি মাৰ্গৰ দ্বাৰা তুমি মোক অপ্ৰয়াসে লাভ কৰিবা বুলি কৈছে। অপ্ৰয়াসে মোক লাভ কৰিব পাৰিম। একেবাৰে সুলভ মাৰ্গ, একেবাৰে সুলভ মাৰ্গ বুলি কৈছে যে আপুনি মই এইটো সুলভ মাৰ্গত আজি বহি আছে। সেইকাৰণে কৈছে যে ভাৰতবৰ্ষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিঘিনি। ভাৰতবৰ্ষত ঢেৰ দোকান আছে, ক'ৰবাত ইবিদো পোৱাই, হয়নে বাৰু? দোকানখন ঢেৰ খোলা আছে, হয় নাই?
ভারত বরিষ্ঠ আছে অনেক দোকান নিচিনি কিনিলে লাগিবে বিঘিনি আপুনি ভালকে চিনি যাব লাগিব কোনখন দোকানত ভাল বস্তু পায় ক'ৰবাত ইবিডো পায় ক'ৰবাত চাদাও পায় যদি আপুনি ভালকে চিনি নাপালে তেনেহ'লে ইবিড উঠাই লৈ গুচি আহিব হয়নে বাৰু সেইকাৰণে এই সন্ত মহন্তৰ যিখন দোকানত আপুনি মই আহিব লাগিব কথা শুনিলেহে গুচে মনৰ সংশয় যেতিয়ালৈকে কৃষ্ণ কথা নুশুনিব ঈশ্বৰৰ কথা নুশুনিব ভগৱানৰ কথা নুশুনিব তেতিয়ালৈকে আমাৰ মনৰ সংশয়বিলাক দূৰ নহয় সেইকাৰণে ভাগৱত যিমান পাৰোঁ আপুনি মই শুনিব লাগিব ভগৱানৰ কথাবিলাক আমি শুনোতে আমাৰ আত্মাতে হৃদয়তে যে পৰমাত্মা বিদ্যমান আছে এই কথাটো আপুনি মই জানিম যেনেকৈ উদাহৰণ দিছোঁ যেনেকৈ কাৰোবাৰ যদি কুকুৰিকণা বেমাৰ আছে কুকুৰিকণা বেমাৰ গধূলি নেদেখে তেওঁ যদি অঞ্জন লগাবলৈ আৰম্ভ কৰে অঞ্জন মানে কাজল যদি ডেইলি লগায় ৰাতিপুৱা গধূলি তেনেহ'লে সেই কুকুৰিকণা বেমাৰটো তাৰ ভাল হৈ গুচি যাব গতিকে সেই প্ৰভু সমস্ত আই সমস্ত আপোনালোকক সেৱা জনাইছোঁ যাতে এই ভাগৱত য'তেই লাগিলে হওক খেদিগুৰি যথা আপোনালোক আমি কৃষ্ণ কথা শুনিবলৈ যাব লাগে কৃষ্ণ কথা শুনিবলৈ কেতিয়াও সংকোচ কৰিব নালাগে কৃষ্ণ পাঠৰ মাজত সোমাই যাবলৈ সেৱা জনাইছোঁ কৃষ্ণ এতেকে নুচুই পাপে উইনকলে পরম মুক্তির পাত্র কুটর কি পণ্ডিতে সেবে নমানে ইহা ঢুলকবাই উদ্ধবাহু খণ্ডাতা দুৰাচাৰু তৰয়াত ইটুকু চিত্ৰ চন্দালকু পৰৈ মূৰ ভকতি কৃষ্ণ কৃষ্ণ সমস্ত জনৰ শ্ৰী চৰণে পুনৰবাৰ সেৱা জনাইছোঁ ইমান সময়ে আপোনাসৱৰ সন্মুখত আমি জনাই নজনাই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগী কীৰ্তন কৰা হ'ল ইয়াতে অনেক প্ৰঘাতিত অপৰাধ হ'ব পাৰে হৈছে আৰু এই সমস্ত অপৰাধৰ পৰা আপোনাসৱে আমাক আপোনাসৱৰ দাসৰ দাস বুলি ক্ষমা কৰিব আৰু মহাপুৰুষৰ এভাগী বাণীৰে আমি পাঠৰ আসন এৰিবলৈ আগবাঢ়িছোঁ আৰু আমাৰ ঠাইত আমাৰ মনটো ৰাজা বাপজনাই পাঠ চলাব তেওঁৰ সুললিত কণ্ঠৰে আপোনাসৱে পাঠ উপভোগ কৰিব আমি পাঠৰ আসনলৈ আমাৰ ৰাজা বাপক আহিবলৈ সেৱা ধৰিছোঁ কৃষ্ণ 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 কৃপালু বাবাই সমস্ত ইয়াতে উদ্ধৱক কৃষ্ণই কৈছে হে উদ্ধৱ তোমাৰ তাতে মোৰ মগ্ন চিত্ত ভৈলু দাসৰু দাস জানি আবে নৰহৰি আমাক নেৰি
রাম আমাকে কৃষ্ণ কৃষ্ণ ও হৰি ও প্ৰণাম উদ্ধৱ মহন্তক ভগৱানে কৈছে হে উদ্ধৱ যে